আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 1। যে ক্লাছ 6ৰ এছামিছৰ এনচিইআৰটি এছামিছৰ চেপ্টাৰ নাম্বাৰ 1ত কি দি আছে? চেপ্টাৰৰ নাম হৈছে আমাৰ দেশ। আমাৰ দেশৰ বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' প্ৰতিটো প্ৰশ্নৰ লগতে ইয়াতে আমাৰ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি কেনেকৈ লিখিব লাগিব গোটেইখিনি বস্তু আমি ইয়াতে আলোচনা কৰিছোঁ। চ' তোমালোকে নিশ্চয় ভিডিঅ'টো একেলগে চাই থাকিবা আৰু যদি এইটো নোটছ লাগে তোমালোকে মোৰ লগত নিশ্চয় যোগাযোগ কৰিবা। তো চোৱা, পোনপ্ৰথম কুৱেশ্যন তোমাৰ ইয়াতে কি আছে? এটা দিয়া আছে যে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো প্ৰথম প্ৰশ্নটো কি আছে? কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? যে লুইতৰ, দেৱভূমিৰ, হিমালয়ৰ নে পাটকাই? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? হিমালয়ৰ কথা কৈছে। দ্বিতীয় প্ৰশ্ন কি আছে? যে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? যে হিমালয় পৰ্বত আমাৰ দেশৰ হীৰৰ মুকুট হিচাপে থকাৰ বাবে, নে আমাৰ দেশখন ধনে ধানে ৰূপে হৰষে গীতে ভৰি থকাৰ বাবে, নে পুৰাণ মহাভাৰত আমাৰ দেশখনত দেৱভূমিৰ ৰূপে বৰ্ণনা কৰাৰ বাবে? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? যে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে কবিয়ে দেৱভূমিৰ লগত তুলনা কৰিছে। তাৰপিছত চোৱা, কুৱেশ্যন নম্বৰ 2 কি কৈছে? তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তো চোৱা, ইয়াতে আমি আলোচনা কৰিম কিয় শুদ্ধ উত্তৰটো বাছি লৈছোঁ। যে মই ওপৰৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ গ শুদ্ধ বুলি বাছি লৈছোঁ কাৰণ কবিয়ে ভাৰতক দেৱভূমিৰ লগত তুলনা কৰিছে। কিয়? যে মূলতে পুৰাণ মহাভাৰতত ভাৰতবৰ্ষৰ উল্লেখ কৰা দেৱতাৰ বাসস্থান ৰূপে কৰা হোৱাৰ বাবে এই ধৰ্মগ্ৰন্থসমূহ ভাৰতক এক পবিত্ৰ ভূমি ৰূপে চিহ্নিত কৰা হৈছে, য'ত বহু দেৱ দেৱী, ঋষি মুনি আৰু ধৰ্মীয় ঘটনাৰ জন্ম হৈছিল। আৰু এই ঐতিহাসিক আৰু ধৰ্মীয় ভিত্তিতেই কবিয়ে আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰিছে। সেয়ে এই উত্তৰটো যুক্তিসংগত আৰু পাঠটোৰ আধাৰত শুদ্ধ বুলি আমি বিবেচনা কৰিম। অ'কে, চ' এইখিনি লিখিলেই হৈ যাব বা এইখিনি ক'লেই হৈ যাব। তেতিয়া আমি চাওঁ নেক্সট কুৱেশ্যন নম্বৰ 3 কি আছে? যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তো তলত দিয়া প্ৰশ্ন এটা কি আছে? কবিয়ে কোন ঠাইক অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? যে কবিয়ে কলা চুলিদাৰিত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। খ নম্বৰ প্ৰশ্নত কি আছে? যে কবিয়ে অমৃতধাৰ ক'ত বৈছে বুলি কৈছে? যে কবিয়ে অমৃতধাৰ খাচিয়া পৰ্বতত বৈছে বুলি কৈছে। কোনটো পৰ্বত? যে খাচিয়া পৰ্বতত বয় বুলি কৈছে। যে কিহে অসমীয়া আইৰ গা জেউতি চৰাই? যে গিৰিৰাজ হিমালয়ে অসমীয়া আইৰ গা জেউতি চৰাই। অ'কে, তাৰপিছত ঘ নম্বৰত কি আছে? যে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? যে দেৱভূমি বুলি কবিয়ে আমাৰ দেশখনৰ কথাই কৈছে। যে কবিয়ে অসমী আই কিহৰ হাতখৰি পিন্ধা বুলি কৈছে? যে কবিয়ে অসমী আইয়ে ৰিহা মেখেলা হাতখৰি পিন্ধি বুলি কৈছে। কি? ৰিহা মেখেলা। তোমালোকে ৰিহা মেখেলা লিখিলেও চলি যাব, দিয়া মাৰ্ক পাই যাবা। তাৰপিছত কুৱেশ্যন নম্বৰ যদি আমি ইয়াতে 4 চাওঁ, কুৱেশ্যন নম্বৰ 4 আমাক ইয়াতে কি কোৱা হৈছে? যে কবিয়ে আমাৰ দেশখনত কি কাৰণত স্বৰ্গতকৈ অধিক ধুনীয়া বুলি বা অধিক সুন্দৰ বুলি স্বৰ্গতকৈ অধিক বুলি কৈছে? আলোচনা কৰি বহলাই লিখা। যে আমি আমাৰ দেশখন স্বৰ্গতকৈ বেছি ভাল বুলি কিয় কৈছে? ইয়াৰ উত্তৰত লিখিম যে কবিয়ে আমাৰ দেশখন স্বৰ্গতকৈ অধিক গৌৰৱময় বুলি বৰ্ণনা কৰিছে। যে তেওঁৰ দৃষ্টিত প্ৰাকৃতিক সৌন্দৰ্য মানে পাহাৰ পৰ্বত, সংস্কৃতি, মানৱিক মূল্যবোধত অন্যান্য হিমালয় গিৰিৰাজৰ দেশখনে মূৰৰ মুকুট মানে হিমালয়ে মূৰৰ মুকুটৰ নিচিনা কি আছে দৰে অলংকাৰ দিয়ে। 6 ঋতুৱে কি আছিল? 6 ঋতু গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত, এইখিনি কি আছিল? আমাৰ অপূৰ্ব সাজেৰে অলংকৃত কৰিছে। ৰিহা মেখেলা, হাতশাৰী আদি পৰম্পৰাগত বস্তুৱে দেশখনক এক সাংস্কৃতিক মহিমা ৰূপে গঢ়ি তুলিছে। যে সেয়ে স্বৰ্গতকৈ অধিক বুলি কোৱা হৈছে। চ' এইখিনি লিখিলে আমাৰ শুদ্ধ উত্তৰ হৈ যাব আৰু আমি ফুল নাম্বাৰ পাই যাম। তাৰপিছত কি আছে চোৱা, নেক্সট কুৱেশ্যন নম্বৰ 5ত যে কবিতা ভাষীৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। যে পাটকাই মেলে কলা চুলিধাৰী অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিখাখনি গাত। ইয়াৰ আমি উত্তৰটো কি লিখিম? ইয়াতে ক নম্বৰ প্ৰশ্নত কৈছে কলা চুলিধাৰী কোনে মেলে বুলি কৈছে? যে কলা চুলিধাৰী পাটকাই মেলে বুলি কৈছে। লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? যে লুইতে অসমী আইৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। যে ৰিহাখনি বুলি কিহৰ কথা কৈছে? যে ৰিহাখনি বুলি অসমী আইৰ গাত পিন্ধা ৰিহা মেখেলাৰ কথা বুজোৱা হৈছে ইয়াতে। অ'কে, এতিয়া আমি নেক্সট চাওঁ কুৱেশ্যন নম্বৰ আমাৰ ইয়াতে কি আছে? 6ত কৈছে কবিতাটোৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ মিলাব দিয়া হৈছে। তো তোমালোকে চাবা ক অংশ আৰু খ অংশ। এতিয়া ক অংকত আছিল আৰু কত গিৰি আছে শুবা কৰি আচলতে নাচে তৰা। ইয়াৰ খ অংশৰ লগত মিলাই দিবা যে পৰ্বত, পাহাৰ আদি দেশ মাতৃৰ অলংকাৰ স্বৰূপ। ইয়াৰ প্ৰভাৱিত হৈ থকা নৈ নিজৰাসমূহ
হওক মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি ইয়াৰ জোনবেলিত তৰাই তীৰ বিৰাই তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে ওকে দ্বিতীয়তে অসমা সুষমা মণি মনোৰমা আমাৰ চিনেহিয়াই ইয়াৰ লগত কি মিলাই দিয়া যে পৰ্বত পাহাৰ নদ নদী সমুদ্ৰ অসমখনক এখন মনোৰম ঠাই জ্ঞানী লোকসকলে বিভিন্ন আবেদনৰে অসমৰ মাতৃ সমৃদ্ধ হৈ আছে দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত এইখিনি ক'ত মিলাবা যে বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত উল্লেখ কৰা আছে এইখিনি মিলাই দিবা ওকে তাৰপিছত 7 নম্বৰ কি আছে আমাৰ দেশ কবিতাটোৰ দেশ মাতৃ সৌন্দৰ্য বৃদ্ধি কৰি তলত দিয়া উপাদানসমূহ কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা গিৰিৰাজ হিমালয় কি কৰিছে যে মূৰৰ মুকুট হৈ জেউতি চৰাই আছে ছয়ৰিতে কি কৰিছে অপূৰ্ব সাজ পিন্ধি আছে পাটকাই পৰ্বতে আচল উৰুৱাই নাচিছে লুইতে চৰণ পখালি দিয়ে জানজুৰিয়ে শুনিত চৰাই পৰ্বত পাহাৰে কি কৰে অপূৰ্ব দৃশ্য সৃষ্টি কৰে ওকে এইখিনি মিলাই দিবা তাৰপিছত চোৱা তলত দিয়া শব্দবোৰৰ লগত ছন্দ থকা খালী ঠাই পূৰ কৰা তো মই গোটেইখিনি পূৰ কৰাই দিছোঁ তোমালোকে জাষ্ট চাই ল'বা দেখ বেগ কেক দেখ মেঘ ভৰা তৰা কৰা পৰা হাড় পাৰ তাৰ চাৰ গাত পাত হাত জাত মিলাই দিছোঁ গোটেইখিনি লিখি ল'বা তোমালোকে ওকে 9 নম্বৰ কি আছে শব্দ খেলখেলোৱা হাড় যে পদ্যটোত এনেকুৱা এটি 6টা আখৰীয়া শব্দ আছে যিটো প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায় প্ৰথম আখৰ 3টা মিলিলে কি হ'ব ভুৱন ভুৱন মানে পৃথিৱী শেষৰ 3টা মিলি সুন্দৰী বুজায় সুন্দৰী মানে কি মোহিনী তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায় পাঠটোৰ পৰা শব্দ বিচাৰি উলিয়া তেনে ননী ননী মানে কি মাখন এতিয়া শব্দটোৰ প্ৰথম আখৰবোৰ উ আকাৰ আঁতৰাই দিলে কি হ'ব ভৱনটো কি হ'ব ভৱ হৈ যাব দ্বিতীয়টো কি হ'ব প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজা শব্দটো কি হ'ব ভৱন ভৱন মানে ঘৰ প্ৰথম আৰু শেষৰ আখৰ যদি মিলি ভগ্নী বুজোৱা হয় মানে প্ৰথমটো আৰু লাষ্টৰটো এতিয়া কি আছিল ভৱন ইয়াৰ পৰা ভয় ইয়াৰ পৰা নললে আমি ভনী লিখিব পাৰিম মানে সিস্টাৰ হৈ যাব ইয়াৰ পিছত আমি চাওঁ কোশ্চেন নম্বৰ 13 কি কৈছে কবিতাটিৰ জুৰিয়া শব্দবোৰ বিচাৰি উলিয়া আৰু লিখা ৰিহা মেখেলা যেনেকৈ জুৰিয়া শব্দ তেনেকৈ কি জানজুৰি গুণ গান মুনি মনোৰম ৰূপে ৰখে ধনে দানে হৈ গ'ল ইয়াৰ পিছত কি আছে শিক্ষকৰ সহায় লৈ অথবা অভিধানৰ সমৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমৰ্থক শব্দ লিখিব দিছে মানে একে অৰ্থ বুজোৱা শব্দ অৰুণ মানে কি সূৰ্য যিটো কি হয় যে অৰুণ মানে কি হৈছে সূৰ্য উদয় যিটো ওকে সূৰ্য উদয় বা উষা বা অৰণ্য নহয় কিন্তু এইটো আৰণ্য ওকে পাহাৰ গিৰি মানে কি পাহাৰ পৰ্বত বা শৈলী জননী মানে কি মাতৃ বা মা আই বা মাতৃ ভৱন মানে কি ঘৰ বাসস্থান গৃহ সাজ মানে কি পোশাক বস্ত্ৰ আমি পৰিধান যিটো কৰোঁ পৰিধান ওকে হৈ গ'ল 10 নম্বৰ আৰু 11 নম্বৰ কোশ্চেনৰ সমাধান এইবাৰ আমি 12 নম্বৰ কি কৈছে বাক্য ৰচনা কৰা অপূৰ্ব মানে কি ধুনীয়া অপূৰ্ব সৌন্দৰ্যৰ হৈ সেই দৃশ্যই মোক অভিভূত কৰিলে মানে বহুত ভাল এটা দৃশ্যই মোক মনটো ভাল লগাই দিলে উদয় মানে কি উঠা যে সূৰ্য পূব দিশৰ পৰা উদয় হয় মনোহৰ যে অসমৰ মনোহৰ দৃশ্যই সকলোকে আকৰ্ষিত কৰে জেউতিৰ পোহৰে আন্ধাৰৰ মাজত এক আশাৰ সঞ্চয় কৰিলে চেনেহী যে মোৰ বন্ধুজনৰ লগত মোৰ অতি চেনেহী সম্পৰ্ক আছে চেনেহী মানে কি ভাল মিঠা সম্পৰ্ক এটা নেক্সট কি আছে আলফুল সেই আলফুল পোৱাজনে নিজৰ মৰটোৰ লাজতে নমাই থাকে আলফুল মানে কি বহুত মৰমেৰে আৰামত ধুনীয়াকৈ কবিতাটোৰ ওচৰে থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তাৰ তালিকা ভৰোৱা বিশেষণ পদ বিশেষ্য পদ যে অপূৰ্ব মনোহৰ শুদ্ধ শুকলা মৰমৰ সোণৰ সমুদ্ৰ আৰু বিশেষ্য কি সাজ ৰূপ মনে পাঠ দেশ অসম নাম ওকে তো তোমালোকে যদি বিশেষ্য পদ বিশেষণ পদ এইবোৰ বুজাতে অসুবিধা হৈ আছে বা এইবোৰৰ যদি সংজ্ঞা নাজানা এইবোৰ কাক বিশেষ্য পদ বুলি কোৱা হয় কাক বিশেষণ পদ বুলি কোৱা হয় তোমালোকে মোক জনাবা কমেণ্টত মই সেইখিনি বস্তুৰ বিষয়ে আলোচনা কৰিম নিশ্চয় ওকে এতিয়া চাওঁ নেক্সট আমি কোশ্চেন নাম্বাৰ কিমান আছে 14ত কি আছে যে সাজ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা সাজ মানে পোশাক ৰামে আজি নতুন সাজ কিনি আনিলে মানে নতুন পোশাক কিনি আনিলে সাজ মানে আৰু এটা বাচন আমি খোৱাৰ পাছত সদায় সাজ ধুই থব লাগে আকৌ এটা মানে কি সাজ মানে হৈছে নিৰ্মাণ কৰা যে গাঁওখনত এখন নতুন বিদ্যালয় সাজ কৰা হৈছে মানে নতুনকৈ স্কুল এটা বনোৱা হৈছে 15 নম্বৰত কি আছে পুল্লিংগ আৰু স্ত্ৰীলিংগ কৰা ঠিক আছে ইয়াতে কি আছে অসম অসমা এনেকৈ কৰিব দিছে তেতিয়াহ'লে সৰল কি হ'ব সৰলা অচল কি হ'ব অচলা বৃদ্ধি কি হ'ব বৃদ্ধা
সুষম কি হ'ব সুষমা বাস হৈ গ'ল এইখিনি ঠিক আছে আমি 15 নম্বৰ কোশ্চেনত কি আছে 16 নম্বৰ কোশ্চেনত কি আছে 16 নম্বৰ কোশ্চেনত দি আছে তলত দিয়া শব্দকেইটা সৰলৰৈখিক ৰূপ লিখা মানে সৰল ভাষাত লিখিব লাগে সো আগতে দুৰ্বল এনেকৈ লিখা হৈছিল এতিয়া দুৰ্বল এনেকৈ লিখা হয় আগতে অৰ্জুন এনেকৈ লিখা হৈছিল এতিয়া লিখা হয় অৰ্জুন কৰদৈ এতিয়া লিখা হয় কৰদৈ পৰ্বতক এতিয়া এনেকৈ পৰ্বত লিখা হয় কীৰ্তনক এনেকৈ কীৰ্তন লিখা হয় শৰ্মা আগতে এনেকৈ লিখা হৈছিল এতিয়া আজিকালি এনেকৈ লিখা হয় শৰ্মা 17 নম্বৰ চালে কি আছে ভৌগোলিক চিত্ৰখনৰ অসমীয়া আইৰ মুকুট চুলিধাৰী আৰু চৰণ বুজোৱা খবৰ চিনাক্ত কৰা এতিয়া চোৱা হিমালয় পৰ্বত আছে পাটকাই পৰ্বত আছে ব্ৰহ্মপুত্ৰ আছে খাচীয়া পাহাৰ আছে কি কৈছে আইৰ ইয়াতে মুকুট মুকুট ক'ত আছিল হিমালয় পৰ্বত চুলিধাৰী চৰণ অৰণ্য বুজোৱা কি আছিল পাটকাই পৰ্বত আছিল আৰু ব্ৰহ্মপুত্ৰ আছিল ওকে নেক্সট আমি চাওঁ কোশ্চেন নম্বৰ 17 ইয়াতে চোৱা প্ৰথম আমাৰ কি কৈছিল মুকুট ইয়াতে মুকুট বুলিলে হিমালয় পৰ্বত শ্ৰেণীক বুজোৱা হৈছে যদিও হিমালয়ৰ মূলতে অসমৰ উত্তৰ পশ্চিম অৱস্থিত কবিয়ে ইয়াক অসমীয়া আইৰ মস্তকত শোভা দিয়া মুকুট হিচাপে কল্পনা কৰিছে মানে হিমালয়টো একচুয়ালি আমি ক'বলৈ গ'লে ইয়াতে আমাৰ হিমালয়টো তোমালোকে ইয়াতে চাব পাৰা যে হিমালয়টো ইয়াতে অসমতে লাগি থকা নাই ওকে তথাপি আমাৰ অসমত কি কৈছে এইটো মূৰৰ ওপৰত থকা বুলি কৈছে সেই ইয়াক মুকুটৰ লগত তুলনা কৰিছে দ্বিতীয়তে কি আছিল আমাৰ চুলিধাৰী তো চোৱা চুলিধাৰী কি ইয়াত চুলিধাৰী বুলিলে ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবাহ বুজোৱা হৈছে মানে চুলি যেনেকৈ বতাহত কি কৰে উৰি থাকে মিলি দিলে উৰি থাকে তো তেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ যিখিনি বানপানী আছে পানীখিনি বানপানী নহয় পানী আছে পানীখিনিয়ে কি হয় সুতৰ নিচিনা এনেকৈ বৈ 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 আহে এইটো কোৱা হৈছে ইয়াতে চৰণ চৰণ মানে কি চৰণ দুখনি বুলিলে অসমীয়া আইৰ পদযুগল বুজোৱা হৈছে পদযুগল বুজোৱা হৈছে যে পদযুগল লৈত ব্ৰহ্মপুত্ৰ পখালি দিছে অৰ্থাৎ অসমত বৈ থকা ব্ৰহ্মপুত্ৰই এই ভূভাগৰ মাজেদি বৈ চৰণ ধুৱাই হৈছে ইয়াৰ অৰ্থ হৈছে অসমৰ সমতল অংশৰ নদীৰ অঞ্চলসমূহ বিশেষকৈ মধ্য আৰু তলাতল অসম তাৰপিছত চোৱা নেক্সট আছে 18 নম্বৰত কি কৈছে কবিতাটোত সাতশাৰী নাম আৰু অলংকাৰবিধ নাম পাইছা আৰু এইবোৰ বিচাৰি উলিয়াব লাগে তো চোৱা ইয়াতে অ আছে গা আছে ক আছে এই গোটেইখিনি বস্তু তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা নাইবা তোমালোকে লিখি ল'বা ওকে নেক্সট আমি যদি চাওঁ ইয়াতে উত্তৰ হিচাপে আমাৰ ইয়াতে কি কৈছে যে চোৱা আমি ইয়াতে যদি লিখো যে কোশ্চেনটো কি আছিল যে তোমালোকে কবিতাটোত হাতে খৰি নামৰ অলংকাৰবিধৰ নাম পাইছা এতিয়া তলত দিয়া শব্দজাল পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখি দিবা ইয়াতে আমি যদি চাওঁ ইয়াৰ পৰা যদি আমি মিলাও ইয়াতে কি আছে প্ৰথমে চোৱা ইয়াতে প্ৰথমটো যদি আমি চাওঁ ইয়াতে কি আছে ড আছে তাৰপিছত ইয়াতে এটা কি আছে ইফালে যদি আমি চাওঁ ইয়াতে এটা গ আছে ওকে ইয়াতে এটা কি আছে ড আছে ইয়াতে এটা গি আছে তো এই গোটেইখিনি মিলাই কিনে আমি এটা কি পাই আছো ডুগডুগি আমি পাই আছো তাৰপিছত যদি আমি চাওঁ এই গোটেইখিনি মিলি আমি কি পাই আছো কি বনাব পাৰিছো আঙুঠি তাৰপিছত যদি আমি চাওঁ ইয়াতে এই দুটা মিলি আমি কিনে আমি বনাব পাৰিছো কি কেৰু আমি কেৰু লিখিছো তাৰপিছত যদি আমি চাওঁ এইখিনিৰ পৰা আমি কি পাই আছো নুপুৰ আমি নুপুৰ মানে কি এই ভৰিত যে ছোৱালী মানুহে অলংকাৰী পিন্ধে এইটোক নুপুৰ বুলি কয় ন এইটো তাৰপিছত কি আছে আমি যদি চাওঁ গামখাৰু এটা আমি গামখাৰু এইটো আমি গামখাৰু হিচাপে আমি লিখিব পাৰি আকৌ তাৰপিছত আমি ইয়াৰ পৰা যদি চাওঁ এইটোক আমি জোনবিৰি হিচাপে লিখিব পাৰোঁ জোনবিৰি তাৰপিছত যদি আমি চাওঁ ইয়াতে আৰু আছে না আৰু আমি লিখিব পাৰিম না ইয়াতে চোৱা ইয়াতে যদি আমি চাওঁ এইটোৰ পৰা আমি লিখিব পাৰিম কি কপালী কপালী লিখিব পাৰিম তাৰপিছত আমি আৰু এটা লিখিব পাৰিম ইয়াতে যদি চাওঁ এইটোৰ পৰা চোৱা ঢোলবিৰি আমি লিখিলোঁ তেনেকৈ তোমালোকে এই গোটেইখিনি বস্তু লিখি দিলেই হৈ যাব অ'কে এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 19 কি কৈছে 19ত যে কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাৱ প্ৰকাশ কৰিছে তোমাৰ উপজা ঠাইখনৰ কোনোবা দিশে তোমাৰ মনত ঠাইখনৰ প্ৰতি ভালপোৱা ভাৱ জগাই দিলে লিখা আমি কি লিখিম যে মোৰ উপজা ঠাইখন অসমৰ এখন সৰু শান্তিপূৰ্ণ গাঁও এই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য ধান খেতি সেউজীয়া বনাঞ্চল ব্ৰহ্মপুত্ৰ শাখা উপশাখাই মোৰ মনত গাঁৱৰ প্ৰতি গভীৰ মনোভাৱ উপজায় পুৱতিৰে পখালিবোৰ উৰা সন্ধিয়া নামঘৰৰ সুৰ তলৰ ধ্বনি আৰু গাঁৱলীয়া মানুহৰ সৰলতা মোৰ গাঁওখনক বিশেষ কৰি দিলে এই সকলোৱে মোৰ মাতৃভূমিৰ প্ৰতি এক অপূৰ্ব সুযোগ অনুভৱ কৰে ওকে এইখিনি লিখি দিবা হৈ যাব গাঁৱৰ বিষয়ে নেক্সট কি আছে কুৱেশ্যন নম্বৰ 20 যেটো লাষ্ট কুৱেশ্যন হয় ইয়াৰ লাচিত বৰফুকন কনকলতা বৰুৱা কুশল কোঁৱৰ মণিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভাল পোৱা নিদৰ্শন দেখুৱাই গৈছে তেওঁলোকৰ দেশ প্ৰেমৰ বিষয়ে দলত বা শিক্ষকৰ লগত আলোচনা কৰি
আৰু ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা। মানে আমি সবেই গম পাওঁ লাচিত বৰফুকন, কনকলতা বৰুৱা, কুশল কোঁৱৰ, মণিৰাম দেৱান এইসকল ব্যক্তিসকলে কি কৰিছে দেশৰ কাৰণে শ্বহীদ হৈছে। তো লাচিত বৰফুকনে শৰাইঘাটত সাহসেৰে অসম ৰক্ষা কৰি দেশ প্ৰেমৰ আদৰ্শ দাঙি ধৰিছিল। কনকলতা বৰুৱাই কি কৰিছিল যে স্বাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দি সাহসিকতাৰ পৰাকাষ্ঠা প্ৰদৰ্শন কৰিছিল, মানে ইংৰাজে তেখেতক গুলীয়াই হত্যা কৰিছিল। কুশল কোঁৱৰ জাতীয় কবি ৰূপে দেশ আৰু ভাষাৰ প্ৰতি মৰম কবিতাৰ জৰিয়তে প্ৰকাশ কৰিছিল। মণিৰাম দেৱানক 1857 বা 1857 চনত বিদ্ৰোহত অংশ লোৱাৰ বাবে তেওঁক ফাঁচীৰে দণ্ডিত কৰিছিল বা ফাঁচী দি ইয়াক মাৰা হৈছিল বা শ্বহীদ কৰা হৈছিল। ফাঁচীৰে দণ্ড গ্ৰহণ কৰিছিল। তেওঁলোকৰ দেশপ্ৰেম আজিও আমাক অনুপ্ৰেৰিত কৰি তুলে যে আমাৰ দেশৰ কাৰণে ইমান কষ্ট কৰিছিল। ওকে, আমি চেপ্টাৰ নম্বৰ 1 গোটেইখিনি বস্তু আমি ইয়াতে আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকৰ ভাল লাগিছে বা বুজি পাইছা। যদি কিবা সমস্যা থাকে নিশ্চয় কমেণ্ট কৰি জনাবা, আৰু যদি তোমালোকৰ এইখিনি বস্তু নোটছ লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে তোমালোকে এইখিনি নোটছ পাই যাবা। ঠিক আছে, আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।